Hello everyone, welcome to Easy to Learn Academy. Ajir ei video tot SCRT Social Studies textbook or pora kisuman important MCQ ei video tot alochona korim. Jodi video to bhal pai tente video to like kori dibo aru jodi channel to subscribe kora nai subscribe kori dibo. Prothom proshno question number 1 to hoise তলৰ কোন এক্ট নীতি অনুসৰি উত্তৰাধিকাৰী নথকা ৰাজ্যবোৰ ব্ৰিটিছৰ অধীনলৈ গৈছিল অপচন এ চিৰস্থায়ী বন্দোবস্ত নীতি অপচন বি স্বত্ব বিলোপ নীতি অপচন সি কৰদ মৈত্ৰী নীতি অপচন ডি ৰেগুলেটিং এক্ট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি স্বত্ব বিলোপ নীতি নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে বৰাক নদীৰ কোন দুখন উপনৈ মিলি বাংলাদেশত মেঘনা নাম লৈছে অপচন এ লংগাই আৰু সুৰমা অপচন বি সুৰমা আৰু কুশিয়াৰা অপচন সি কুশিয়াৰা আৰু ধলেশ্বৰী অপচন ডি সুৰমা আৰু লংগাই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সুৰমা আৰু কুশিয়াৰা নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে 38 নং সমান্তৰাল ৰেখাৰ ভিত্তিত কোন দুটি দেশক বিভক্ত কৰিছে অপচন এ পোলেণ্ড আৰু জাৰ্মানী অপচন বি আমেৰিকা আৰু কানাডা অপচন সি ভাৰত আৰু তিব্বত অপচন ডি উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে দক্ষিণ আমেৰিকাৰ দীৰ্ঘতম নদী কোনখন অপচন এ নীল অপচন বি আমাজন অপচন সি মিছিছিপি অপচন ডি গংগা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আমাজন পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে 10 ডিগ্ৰী চেনেলে পৃথক কৰে অপচন এ নিকোবৰ দ্বীপপুঞ্জৰ পৰা আন্দামান অপচন বি ম্যানমাৰৰ পৰা আন্দামান অপচন সি শ্ৰীলংকাৰ পৰা ভাৰত অপচন ডি মালদ্বীপৰ পৰা লক্ষদ্বীপ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নিকোবৰ দ্বীপপুঞ্জৰ পৰা আন্দামান পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা কোনে অপসাৰিত কৰিব পাৰে অপচন এ ভাৰতৰ প্ৰধানমন্ত্ৰী অপচন বি লোকসভা অপচন সি ভাৰতৰ মুখ্য ন্যায়াধীশ অপচন ডি সংসদ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সংসদ নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে মানুহৰ দ্বাৰা ব্যৱহৃত প্ৰথম ধাতু কি আছিল অপচন এ সোণ অপচন বি ৰূপ অপচন সি তাম অপচন ডি লোহা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তাম পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে জাগো গ্ৰাহক জাগো এই বাক্যটোৰ দ্বাৰা বিজ্ঞাপনটোত কি উদ্দেশ্য নিহিত হৈ আছে অপচন এ জনসংযোগ অপচন সি অপচন বি বিক্ৰেতাৰ সজাগতা অপচন সি গ্ৰাহকৰ সজাগতা অপচন ডি চৰকাৰৰ কাৰ্যৰ সজাগতা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি গ্ৰাহকৰ সজাগতা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে তোমাৰ মতে তলৰ কোনটো নীতিৰ অধীনত যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিব পাৰি অপচন এ ধৰ্মনিৰপেক্ষতা অপচন বি সামাজিক ন্যায় অপচন সি সমতা অপচন ডি ভাতৃত্ববোধ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সমতা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে কোনটো পৃথিৱীৰ মুধচ নামে জনা যায় অপচন এ আৰাৱলী অপচন বি হাতপুৰা অপচন সি পামিৰ অপচন ডি ম্যানমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পামিৰ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থ্যাংক ইউ